सर्वेभ्यो नमः। अस्याम कक्षायां भवतां समेषां स्वागतम। प्रिय ছাত্ৰী ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো অসম সংস্কৃত বিদ্যালয়ৰ ইউটিউব চেনেললৈ। আমি প্ৰিভিয়াস ক্লাছত ক্লাস 10 ৰ বাবে সংস্কৃতৰ যি বিষয়বস্তু আছে পাঠ্যক্ৰম আছে তাৰে শব্দৰূপ ধাতুৰূপ লগতে শিষ্টাচাৰ স্তবকহ পাঠৰ বিষয়ে পঢ়িলো আৰু পাঠত থকা গোটেই কেইটা শ্লোকৰ আমি অসমীয়া অনুবাদ কেনেকুৱা হ'ব লগতে অনুবাদখিনি বুজিলো। তো এই ক্লাছত আমি কি চাম যে শিষ্টাচাৰ স্তবকহ এই পাঠটিৰ অনুশীলনীৰ যি প্ৰশ্নখিনি সেই প্ৰশ্নৰ উত্তৰ আমি ইয়াত চাম। ঠিক আছে, তো আমি এতিয়া অনুশীলনী আৰম্ভ কৰোঁ। যিমানখিনি সম্ভৱ মই ইয়াত প্ৰশ্ন উত্তৰ তোমালোকক কৈ যাম আৰু তোমালোকে গোটেইখিনি লিখি মেলি মনত ৰাখি ল'বা আৰু যিমান বাকি থাকিব সেইখিনি মই নেক্সট ক্লাছত তোমালোকৰ বাবে লৈ আহিম। ঠিক আছে, তো নিৰন্তৰে ক্লাছ আহি থাকিব, তোমালোকে চাই থাকিবা। তো অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো আছিলে তলৰ প্ৰশ্নবোৰৰ সংস্কৃতত উত্তৰ দিয়া। তো সংস্কৃতত উত্তৰ দিব লাগে। চোৱা, নৃণাম সম্ভৱে কৌ ক্লেশম সহেতে, জন্মৰ সময়ত কোনে কষ্ট সহ্য কৰে। ঠিক আছে, তো উত্তৰ হ'ব নৃণাম সম্ভৱে মাতা পিতৰৌ ক্লেশম সহেতে, জন্মৰ সময়ত মাতৃ পিতৃয়ে কষ্ট সহ্য কৰে। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্ন হ'ল কস্য নিষ্কৃতি কৰ্তুম ন শক্যা, কাৰ নিষ্কৃতি কৰিব নোৱাৰি, কাৰ পৰিশোধ কৰিব নোৱাৰি। ঠিক আছে, মাতা পিতৰৌ নৃণাম সম্ভৱে যম ক্লেশম সহেতে, মাতৃ পিতৃয়ে মানুহৰ জন্মৰ সময়ত যি কষ্ট সহ্য কৰে তস্য নিষ্কৃতি কৰ্তুম ন শক্যা, তাৰ পৰিশোধ কৰিব নোৱাৰি, নিষ্কৃতি কৰিব নোৱাৰি। ঠিক আছে, কেষু তুষ্টেষু তপঃ সমাপ্যতে, কাৰ পৰিতোষত সম্পূৰ্ণ আমাৰ তপস্যা সমাপন হয়, কাৰ সন্তুষ্টিত আমাৰ গোটেইখিনি তপস্যা সম্পন্ন হয়। মাতা পিতৰৌ আচাৰ্যশ্চ, মাতৃ পিতৃ আৰু আচাৰ্য শিক্ষক। এষু ত্ৰিষু তুষ্টেষু, এই তিনিজন যদি সন্তুষ্ট হয় তপঃ সমাপ্যতে। ঠিক আছে, মাতা পিতা আৰু শিক্ষক যদি সন্তুষ্ট হয় আমাৰ তপস্যা সমাপন হয়। নেক্সট প্ৰশ্ন হৈছে চত্বাৰি তস্য বৰ্ধন্তে, চত্বাৰি তস্য বৰ্ধন্তে ইত্যত্ৰ কস্য চত্বাৰি বৰ্ধন্তে, ইয়াত কাৰ চত্বাৰি বৰ্ধন্তে, চাৰিটা বৃদ্ধি পায়। তো উত্তৰ হ'ব ইত্যত্ৰ অভিবাদনশীলস্য চত্বাৰি বৰ্ধন্তে, ইয়াত অভিবাদনশীলৰ চাৰিটা বৃদ্ধি পায়। যোনে সন্মানীয় ব্যক্তিসকলৰ শ্ৰদ্ধা কৰে সেই তেনেকুৱা ব্যক্তিৰ চাৰিটা বৃদ্ধি পায়। তানি চত্বাৰি কানি, আৰু সেই চাৰিটা কি? তানি চত্বাৰি যথা, সেই চাৰিটা হৈছে আয়ুঃ বিদ্যা যশো বলম, আয়ুৰ বিদ্যা যশো বলম, আয়ুঃ বিদ্যা যশঃ বলম এনেকৈ লিখিলেও হ'ব। ঠিক আছে, আৰু ইয়াত যেনেকৈ দিয়া আছে তেনেকৈ লিখিলেও হ'ব। নেক্সট প্ৰশ্ন হৈছে মেধাৱী কথম আচৰেত, মেধাৱীয়ে কেনেকৈ আচৰণ কৰে। মেধাৱী জড়ৱল্লোক আচৰিত, শ্লোকত দিয়া আছে ইমান ধুনীয়াকৈ মেধাৱীয়ে এই সংসাৰত জড়ৰ দৰে আচৰণ কৰে, মানে বুবাৰ দৰে আচৰণ কৰে। ঠিক আছে, अस्माभिः कीदृशं कर्म करणीयम, আমাৰ দ্বাৰা কেনেধৰণৰ কৰ্ম কৰিব লাগে। यत् कर्म कुर्वतः অন্তৰাত্মনঃ পৰিতোষः ভৱতি, যি কৰ্ম কৰিলে অন্তৰাত্মাৰ পৰিতোষ হয়, সন্তুষ্টি হয়, পৰিতুষ্টি হয়। अस्माभिः तादृशं कर्म करणीयम, আমাৰ দ্বাৰা সেই তেনেকুৱা কৰ্ম কৰিব লাগে। ঠিক আছে, কীদৃশম জলম পেয়ম, কেনেধৰণৰ জল পান কৰিব লাগে। বস্ত্ৰপূতম জলম পেয়ম, বস্ত্ৰেৰে চাকি জলপান কৰিব লাগে। কেন কিম শুদ্ধতি, কিহৰ দ্বাৰা কিহৰ পৰিশুদ্ধি হয়। অদ্ভিঃ গাত্ৰাণি শুদ্ধন্তি, জলৰ দ্বাৰা শৰীৰ শুদ্ধ হয়।
सत्येन मनः शुध्यति, सत्यर द्वारा मन शुद्ध है। विद्या तपोभ्याम भूतात्मा, विद्यारु तपर द्वारा जीवात्मा शुद्ध है। तथा ज्ञानेन बुद्धि शुध्यति, और ज्ञानर द्वारा बुद्धि शुद्ध है। ठीक है। नेक्स्ट प्रश्न, सनातन धर्म कह, सनातन धर्म की? सत्यम ब्रूयात, सत्य कथा कब लगे। प्रियम ब्रूयात, प्रिय कथा कब लगे। अप्रियम सत्यम न ब्रूयात, एनका सत्य जी अप्रिय हेतु कब नालागे। प्रियम च अमृतम न ब्रूयात, प्रिय हलेও असत्य कथा कब नालागे। एषः सनातन धर्म। ठीक है, এইটো মনত ৰাখি তোমালোকে পৰীক্ষাত লিখিব পাৰিবা। नेक्स्ट प्रश्न, कस्य किम आचरण विचारेत, কোনে কেনেকুৱা আচৰণ কৰি পিনে বিচৰণ কৰিব লাগে, মানে কোনে কেনেকুৱা আচৰণ কৰিব লাগে আচলতে সেইটোৱে। वयसः कर्मणः अर्थस्य श्रुतस्य अभिजनस्य च, বয়স কৰ্ম অৰ্থ শাস্ত্ৰ আৰু অভিজন অনুসাৰে আমি বেশভূষা বাণী বুদ্ধিৰ অনুসাৰে আচৰণ কৰিব লাগে। বয়স চাই, কৰ্ম চাই, অৰ্থ চাই, শাস্ত্ৰ চাই, অভিজন চাই, লগতে আমি বেশভূষা বাণী আৰু বুদ্ধিৰ উচিত প্ৰয়োগৰ দ্বাৰা আমি আচৰণ কৰি জীয়াই থাকিব লাগে। সেই তেনেকুৱা। सर्वस्य गुरुः कः, सर्वस्य गुरुः अभ्यागतः, अभ्यागतः माने घरলৈ অহাজন সকলোৰে কি হয়, গুৰু হয়। গৃহম আগতः, সেইটো লিখিব পাৰা, গৃহম আগতः, सर्वस्य गुरुः गृहम আগতः अभ्यागतः, সেইটো লিখিব পাৰা। ঠিক আছে, তো ঘৰলৈ অহা অভ্যাগত সকলোতকৈ গুৰু। কस्य পূজা কথম বিধাতব্য, কাৰ পূজা কেনেকৈ বিধান কৰা হৈছে। এতিয়া বালः वा বৃদ্ধः वा युवा वा भवतु, বালকেই হওক, বৃদ্ধই হওক, যুৱকেই হওক, গৃহম আগতस्य ঘৰলৈ অহাজনৰ পূজা বিধাতব্য, অতিথিৰ পূজা বিধাতব্য, অতিথিৰ পূজা বিধান কৰা হৈছে। কিয় কৰা হৈছে সেইটো মই ইয়াত লিখি দিছোঁ, यतो हि सर्वस्य गुरुः अभ्यागतः, যিহেতু সকলোতকৈ শ্ৰেষ্ঠ হৈছে অভ্যাগত, সকলোৰে গুৰু, হয়নে। এতিয়া 2 নম্বৰ প্ৰশ্নত কি আছে, তলত দিয়াবোৰৰ সন্ধিক বিসন্ধি আৰু বিসন্ধিক সন্ধি কৰা। সন্ধি আছে যদি বিসন্ধি বিচ্ছেদ কৰিব লাগে, আৰু বিচ্ছেদ আছে যদি সন্ধি কৰিব লাগে। वर्षशतैरपि কি হ'ব, ৰ বিসৰ্গ আৰু অ মিলি ৰ হৈছে। वर्षशतैः যোগ অপি। তয়োৰ নিত্যম, আকৌ বিসৰ্গৰ ঠাইত ৰেফকাৰ হৈছে, তয়োঃ নিত্যম। ঠিক আছে। তেষু এব, তেষু আৰু এব লগ লাগি তেষু এব হৈছে। আয়ুৰ বিদ্যা, আকৌ বিসৰ্গৰ ঠাইত ৰেফ হৈছে, আয়ুঃ যোগ বিদ্যা। চ অন্যায়েন, অ আৰু চৰ পিছত থকা অ আৰু অ লগ লাগি আকাৰ হৈছে, সেইকাৰণে চান্যায়েন। वदेत वाचम, তৰ ঠাইত দ হৈ গৈছে, সেইকাৰণে वदेद वाचम। স্যাৎ পৰিতোষোন্তৰাত্মনঃ, স্যাৎ যোগ পৰিতোষः যোগ অন্তৰাত্মনঃ, ইয়াত আকৌ বিসৰ্গৰ ঠাইত ওকাৰ হৈছে, হয়নে। বুদ্ধি যোগ জ্ঞানেন, বুদ্ধিৰ জ্ঞানেন, বিসৰ্গৰ ঠাইত ৰেফকাৰ হৈছে। বিচাৰেত ইহ, বিচাৰেত তৰ ঠাইত দ হৈছে, বিচাৰে দিহ। কৰ্মণঃ অৰ্থস্য, আকৌ বিসৰ্গৰ ঠাইত ওকাৰ হৈছে, কৰ্মণোৰ্থস্য। ঠিক আছে। তো এই পাঠটিত ব্যৱহাৰ হোৱা অব্যয়বোৰ বাছি উলিয়াই প্ৰত্যেকটোৰে ব্যৱহাৰ দেখুৱাই একোটা বাক্য ৰচনা কৰা। এতিয়া মই ইয়াত কেইটামান অব্যয় আনিছোঁ, তোমালোকে সেইকেইটা চাই মেলি বাক্যকেইটা মই বনাই থৈ দিছোঁ। ন এটা অব্যয় আছে ইয়াত, তো নহি জ্ঞানেন সদৃশম পবিত্ৰমিহ বিদ্যতে। অপি অব্যয় এটা আছে। অব্যয় মানে কি, যাৰ কেতিয়াও পৰিৱৰ্তন নহয়, ব্যয় নহয়। সদৃশম ত্ৰিশু লিংগেষু সৰ্বাসু চ বিভক্তিষু, তিনিওটা লিংগত বিভক্তিত একে ধৰণৰ হয়, আৰু কাৰো কেতিয়াও পৰিৱৰ্তন নহয়, যাৰ কেতিয়াও পৰিৱৰ্তন নহয়। য়ন্নব্যতি তদব্যয়ম, যাৰ কেতিয়াও পৰিৱৰ্তন নহয় সেয়াই অব্যয়। নৰ পৰিৱৰ্তন নহয়, অপিৰো পৰিৱৰ্তন নহয়, সেই গতিকে অহম অপি সংস্কৃতম পঠামি, ময়ো সংস্কৃত পঢ়োঁ। চ নৃণাম সমবে মাতা চ পিতা চ ক্লেশম সহেতে। হি জানন্নপি হি মেধাবী,
जानन्नपि हि मेधावी जडवल्लोक आचरेत्। वा बालः वा वृद्धः वा युवा वा भवतु गृहमागतस्य पूजा विधातव्या। মই কাৰণ কিতাপত যিখিনি আছে সেইখিনিয়ে লিখি দিছোঁ তোমালোকক যাতে সহজ হয়। ইহ সম্যক আচৰেত, এই সংসাৰত ভাল আচৰণ কৰিব লাগে। সৰ্বদা अहम सर्वदा संस्कृतम पठामी, मैं सदाय संस्कृत पढ़ूँ। ठीक है, तो এই ক্লাছত ইমানেই। আমি লগ পাম অন্য এটা ক্লাছত। আকৌ নিৰন্তৰে ক্লাছ আহি থাকিব। অন্য যিমানখিনি প্ৰশ্ন আছে গোটেইখিনি উত্তৰ মই আনিম। তোমালোকে নিৰন্তৰে চাই থাকিবা আৰু বন্ধুসকলকো শ্বেয়াৰ কৰিবা। তেতিয়ালৈকে ধন্যবাদ। নমো নমঃ।